ঘটনাটো আমি প্ৰথমটো গমেই পোৱা নাছিলোঁ। প্ৰথম যিদিনা ল'ৰাটো কাম কৰিবলৈ ওলাই গৈছে, হাজিৰা কৰি আছিলে, আগতো 3 দিনমান কৰিলে। তাৰপৰা সেইদিনাও তাৰ গাটো বৰ ভাল নাছিল, জ্বৰ আৰু পানী লগা। যাওঁ নাযাওঁ কৰি আছিলে, তথাপিও ওলাই গ'ল। ঘৰত বহি কি কৰিম, কাম কৰোঁগৈ বুলি কাম কৰিবলৈ গৈ থাকোঁতে হঠাৎ মানে আমাৰ ঘৰৰ পৰা কিছু দূৰতে এই বিক্ৰমপুৰ চাৰিআলি পৰা আগমুহূৰ্ততে এখন গাড়ী আহি পিনি, পুলিচৰ গাড়ী আহি তাক উঠাই ল'লে। তেতিয়া সি কৈছিলে যে মই হাজিৰা কৰিবলৈ ফুৰা ল'ৰা, মই হাজিৰা কৰিবলৈ ওলাইছোঁ, মোক কি কাৰণে আপোনালোকে ধৰিছে, বলচোন বোলে, গম পাবি নহয় কি কাৰণে ধৰিছোঁ। তেতিয়া তাৰ ল'ৰাটো ঘৰলৈ আনিলে। আমি পথাৰলৈ গ'লোঁ, অকল তাৰ মানুহগৰাকীহে ভিতৰত আছিলে। পথাৰলৈ গ'লোঁ, পথাৰত গৈ পিনি মানে বেগ চেগবোৰ পথাৰলৈ লৈ গৈছোঁ আৰু ময়ো গৈছোঁ লগতে। তাৰ অলপ দেৰি পিছতে মানুহগৰাকী দৌৰি গৈছে, গৈ কৈছে যে আমাৰ এওঁক বোলে পুলিচে ধৰি লৈ গ'ল আৰু ভিতৰৰ মোবাইলবোৰ চব লৈ গ'ল। কি কাৰণে দিব, এনেকুৱা কি কথা হ'ল? মই আহিলোঁ, ক'লৈ নিছে বুলি কৈছে, বোলে SP ওচৰলৈ নিছে, গৰিয়াসাগৰ থানাই ধৰিছোঁ বুলি কৈছে। সেই বুলি ক'লত মই তেতিয়া গৰিয়াসাগৰ থানালৈ গ'লোঁ। গৰিয়াসাগৰ থানাত কৈছে আমাৰ ইয়ালৈ অনা নাই। তাৰপৰা আহি SP অফিচ পালোঁ। SP অফিচত মানে খবৰ কৰিলোঁ, য'ত টিকেট কাউণ্টাৰ কুপন দিয়ে। তেওঁলোকে কৈছে আমি গম নাপাওঁ, ডাঙৰ ছাৰসকলেহে জানিব এইটো কথা। আৰু তাৰ বোলে আপুনি আজি সেইফালে ওচৰলৈ চাপিবই নোৱাৰে বোলে, আমাৰ চাহাবসকলৰ মিটিং হৈ আছে। যেতিয়া এই বুলি ক'লে, তেতিয়া মই তাতে ৰৈ যেতিয়া অস্বস্তি বোধ কৰিছোঁ, তেনেকুৱাতে সুধিলোঁ আৰু বাৰু ইয়ালৈ নানি অইন ক'ৰবালৈও নিব পাৰে নি? বোলে আপুনি শিৱসাগৰ সদৰতো খবৰ কৰিব পাৰে। তেতিয়া মই শিৱসাগৰ সদৰলৈ গ'লোঁ, তাত সুধিলোঁ যে ইয়ালৈ এনেকুৱা ধৰণৰ ল'ৰা এটা আনিছে নি? বোলে আমি গম নাপাওঁ। তাৰপৰা যেতিয়া নাপাওঁ বুলি ক'লে, মই তাতো ৰৈ আমনি লাগিলে। তাৰপৰা এজনক সুধিলোঁ তাতে থকা পুলিচক যে আৰু ক'লৈ নিব পাৰে? বোলে নাই, শিৱসাগৰতে থাকিব, ইয়াতে ক'ৰবাত আছে বোলে। তেনেকুৱা বোলে সেই ছাৰজনক সোধকচোন, গাড়ীত সোমাই থকা। তেতিয়া মই তেওঁক সুধিলোঁ, মই বোলো ছাৰ আপুনি অকণমান ৰ'বচোন, কথা এষাৰ সুধোঁ। বোলে কি কথা? বোলে আজি ৰাতিপুৱা বোলো বিক্ৰমপুৰৰ পৰা এনেকৈ ল'ৰা এটা ধৰি আনিছিলে, ল'ৰাটো বাৰু ক'ত আছে? সেইটো SP অফিচত আছে। সেই বুলি ক'লে মই SP অফিচ পালোঁহি। তাতো ৰৈ আকৌ মই তেওঁলোকক সুধিছোঁ যে মোক সোমাবলৈ বা চাবলৈ লগ কৰিবলৈ দিব নেকি? যাব নোৱাৰিম নেকি? মইতো দেউতাই হয়। নাই বোলে আপুনি যাব নোৱাৰে। তেনেকৈ ৰৈ সন্ধিয়া লাগিলে। সন্ধিয়া সময়ত মই মানে ঘৰলৈ গুচি আহিলোঁ। আহি ঘৰত ৰাতিটো আছোঁ। ৰাতিপুৱা 5 বজাত তেওঁলোকে ল'ৰাটো লৈ পিনি আহিছে ঘৰলৈ। আহি মোক কৈছে হেৰি নহয়, চাহ তাহ খালে? মই আমি উঠিছোঁহে, চাহ নাই খোৱা। আপোনাৰ ল'ৰা নিছিলোঁ, ল'ৰা ঠিকেই আছে, আপোনাক ল'ৰা চমজালোঁ। বোলো ভাল কথা। তাৰপৰা বোলে এতিয়া হেৰি কৰক, চাহ বনাওক। আমাৰ এওঁ চাহ বনালে, সিও ব্ৰাছ চাছ কৰিছে, চাহ খালে। প্ৰত্যেকেই খাইছে চাহ খালে। খাই পিনি খালি 2-এজন মানে চিকিউৰিটিয়ে বেগত থকা কেইজনে খোৱা নাই। খাই বৈ বেগত মানে ক'ত আছিলে? এই ঘৰ গোটেই ঘেৰাও দি আছে। গোটেইটো ঘৰ ঘেৰাও দি আছে। এই ভিতৰতো আছে, বাহিৰতো আছে, পাঁচ বামুখতো, আনকি বাৰীৰ বাহিৰতো বহুজন আহিছে, আহি মানে ঘেৰাও কৰা আছে। তাৰপিছত মানে মই যেতিয়া বাহিৰত বহি তেওঁলোকো বহিছে, আহক বোলে ইয়াতে ময়ো চকী তকী উলিয়াই দিলোঁ চোতালতে। চাহ বনাই দিলে, আমাৰ এওঁ ৰঙা চাহ বনালে। এতিয়া ৰাজীৱ আহমেদকো কৈছে যে ৰাজীৱ আহমেদ কোন হয়? তেওঁ এই কেছটো মানে মূল হৈ আহিছে নেকি, তেওঁৰ অফিচাৰ। কোন থানা? আমাৰ শিৱসাগৰৰ পৰা আহিছে কিন্তু তেওঁ। শিৱসাগৰৰ পৰা কিন্তু তেওঁ আহিছে বুলি কৈছে। তাৰপিছত মই বোলো চাহ খাওক, তেওঁ খাইছে। চাহ খাই 1 ঘণ্টামান, তাৰ আগতে চাহ খোৱা আগতে মোক ক'লে যে আপোনাৰ ল'ৰা চমজালোঁ, আপুনি হেৰি কৰক, এই চমজি পালোঁ বুলি আমাক চহী এটা কৰি দিব। এতিয়া কাগজখন চালোঁ, কাগজখনত লিখা আছে যে মই দিলীপ গগৈ, মোৰ পুত্ৰ পল্লৱজ্যোতি গগৈ চমজি ল'লোঁ। আৰু মই চহী কৰি দিলোঁ। দিয়াৰ পিছত তেওঁলোকে কথা বতৰা পাতি 1 ঘণ্টামান আছে, থকাৰ পিছত কৈছে যে হেৰি হ'ল, ল'ৰা ওপৰৰ নিৰ্দেশ বোলে ল'ৰাটো লৈ যাব লাগিব। বোলো কেলৈ? যে বোলে নহয়, কথা আৰু দুটামান সুধিব লাগিলে। মই বোলো যদি মোৰ কথা সুধিবলগীয়াই আছিলে আপোনালোকক, তেতিয়াহ'লে মোৰ কাগজখন দিয়াৰ অৰ্থ কি থাকিলে আৰু চহী কৰাৰ অৰ্থ কি থাকিলে? আপোনালোকে এইটো কি কাম কৰিছে? কৈছে নহয়, এইটো আপুনি চিন্তা কৰিবলৈ বহুত দূৰলৈ গধুৰকৈ ভাবিছে আপুনি। এইটো ভাবিবলগীয়া কথা নহয়, আপোনাৰ ল'ৰা ঠিকেই আছে, ঠিকেই থাকিব, মাত্ৰ আমি কেইটামান কথাৰ কাৰণেহে তেওঁলোকক সোধ-পোছ কৰি আছোঁ। আকৌ লৈ আহিম। তেনেকৈ কৈ পিনি ল'ৰাটো আকৌ লৈ গৈছিলোঁ। নি পিনি ঠিক আধা ঘণ্টামানৰ পাছতে ল'ৰাটো আকৌ লৈ আহিছে। সেই কোবত তেওঁলোকে ফৌজ বহুত বেছিকৈ আহিছে, 3খন গাড়ী আহিছে। আহি ল'ৰাটোক আগতে সোমাই আহিছে, তেওঁলোকৰ লগতে আহিছে। ল'ৰাটোৱে কৈছে যে মোৰ পুৰণা চিম এখন আছিলে, চিমখন মা তোমাক খুলি দিছিলোঁ, কি কৰিলা? মাকে ক'লে তই কেতিয়া দিছিলে, আজি 2-3 মাহৰ আগৰ কথা, মোৰতো মনত নাই মই ক'ত থলোঁ, চাচোন বাৰু তহঁতিয়ে।
কেলৈ এখন চিম বোলে সেই চিমখন বোলে এওঁলোকক লাগে। তাৰপৰা আমিও গোটেইখনে বিচাৰিলোঁ, আৰু সৰু সুৰা বস্তু ইমান এটা মানুহৰ মনত নাথাকে, তাতে আমিতো আমাৰ বয়স হৈছে, মাকে বিচাৰিছে, মাকে নাপালে, ভনীয়েকে বিচাৰিছে, ঘৈণীয়েকে বিচাৰিছে। তাৰপৰা তেওঁলোকক ক'লে যে তোমালোকেই চোৱাচোন ক'ত পোৱা, যদি পোৱা। তেওঁলোকে এইবোৰ চব তন্নকৈ উলিয়াই আহি যিবোৰ আগতে পুৰণা চিম খোৱাই ডাঙৰ কভাৰটো যে ভিতৰত সৰু চিমটো লাগি থাকে কিনাৰ কভাৰবোৰ, সেইবোৰ চব বুটলি খাম এটাত ভৰাইছে। তাৰো কিজান 10টামান লৈছে। সেইবোৰ আগত আমাৰ কিবা মোবাইল চোবাইল বেয়া হ'লে বা সেইটো তাতে সোমোৱাই থোৱা থাকে, সেইবোৰ বুটলি ল'লে। আৰু বহুত দিনীয়া পুৰণীয়া এটা প্ৰিপেইড মোবাইল আছে, সেইটো ল'লে। তেনেকৈ সামৰি মেলি লৈ তেওঁলোক ওলাই গ'ল। ওলাই চোতালতে ক'লে বোলে এটা কথা হ'ল, মোবাইলটো কি চিমটো যদি আপোনালোকে নাপায় বৰ দিগদাৰ হ'ব। চিমটো মানে এইটো ইয়াৰ কাৰণে প্লাছ পইণ্ট। মোৰ বোলো চিমটো এতিয়া সামান্য সৰু চিম এটা আজি 2-3 মাহৰ আগতে পেলাই দিয়ে, সেইটো প্লাছ পইণ্ট হ'লেও এতিয়া ক'ৰ পৰা উলিয়াই দিম নোহোৱা বস্তুটো। আৰু নহয় বোলে হেৰি হ'ল, চিমটো যেতিয়া নাপালোৱে, এই বাইকখন কাৰ? বোলে বাইকখন ডাঙৰটো ল'ৰা ভাগৰ, তাৰ নামতে আছে আৰু সিয়ে লৈছে। সি সেইদিনা যোৰহাট গৈছিলে, যোৰহাটলৈ যাওঁতে মানে ঘূৰি আহি মানে দেৰি হ'ল, বৰ ঠাণ্ডাৰ কাৰণে নিনি ঘৰতে থৈ পিনি গাড়ীত গ'লগৈ। আৰু ঘূৰি আহি মানে 2 বা এদিনৰ পিছত সি লৈ যাব। এইখন সি চলাই নচলায়। ককায়েকৰ বাইক কেতিয়াবা চলায়, ময়ো চলাওঁ কেতিয়াবা থাকিলে মানে। নাই সি লৈ গ'লেতো কামেই নাই। নাই এইখন চেজ কৰিছে। তাৰ নাম আৰু ইয়াৰ নামৰ মাজত কি পাৰ্থক্য আছে? সি ককায়েকে নিজৰ নামত লৈছে, EMI এতিয়াও চলিয়ে আছে। আপোনালোকে বাইকখন কিয় নিব লাগে? নহয় বোলে এইখন চেজ কৰা হৈছে। সেই বুলি কৈ আৰু কাগজ লিখি মোক চহী কৰিবলৈ ক'লে, চহী কৰিলে। কৰাৰ পিছতে বাইক লৈ উলিয়াই লৈ গৈছে। সেইটো কোনে ক'লে আপোনাক? ৰাজীৱ আহমেদ আহিছিলে? তেওঁৱে কৈছে। আৰু কথাখিনি তেওঁৱে পাতিছে মোৰ লগত, যিমানখিনি কথা তেওঁৱে পতা হৈছে। তাৰপৰা তেতিয়া যেতিয়া লৈ গৈ পিনি ল'ৰাটোকো লগতে লৈ গ'ল। ল'ৰাটোৱে খালি মোক যাব সময়ত কিনাৰত কৈ থৈ গ'ল যে ইহঁতৰ মতলবটো ভাল নহয়, ইহঁতে মোক জয়সাগৰৰ বোম দিয়া কথাটো বোলে মোক সৈমান কৰাবলৈ বিচাৰিছে, মোক প্ৰেছাৰ দি আছে, তই সেইটো হয় সঁচা কথা ক, আৰু নহ'লেও তই জানো আৰু ল'ৰাৰ নাম ক কোনে কোনে কৰিছে। এতিয়া মই নজনা কথাটো আৰু মই নোহোৱা কথাটো মই কেনেকৈ হাঁ বুলি ক'ম? সিহঁতি কৈছে যে যদি হাঁ নকৰে তেতিয়াহ'লে তোৰ জীৱনলৈ ভাবুকি আহিব, এনেকুৱা ধৰণৰ কথা কয়। তাৰপৰা মই বোলো এইটো কাম কেতিয়াও নকৰে, কেলৈ কৰিব? তই মিছা কথাটো হয়তো ভয় ভাবুকি দিছে তোক, যদি জানো মানে ওলক বুলি তেহেঁতৰ নিয়ম মতে, এইটো কাম নকৰে। সেনেকৈ বুলি মই মনতে ভাবি থাকিলোঁ। সিহঁতি লৈ গ'ল। ৰাতিপুৱা সময়খিনি গেলেকী পোৱালৈকে। গেলেকী পোৱাই তাত মানে এনকাউণ্টাৰ কৰিলে। তোমালোকৰ SP ৰুমত সম্পূৰ্ণ দৰ্জা বন্ধ কৰি ৰাখি থোৱা ল'ৰাটো তালৈ কেনেকৈ গ'ল? আৰু ইয়ালৈ নিবলৈ থ'বলৈ আহোঁতে 12-14টা হেৰি আহিছে গাৰ্ড, তাৰ মাজৰ পৰা গেলেকী কেনেকৈ পালেগৈ ল'ৰা? গেলেকীত কি কাৰণে গুলিয়াবলগীয়া হ'ল? তাৰপিছত কি হ'ল? তাৰপিছত তেতিয়া তেওঁলোকে মানে ল'ৰা লৈ গৈ সেইটো ঘটনা ঘটিলে। মই ভাবিছোঁ আজি নাহিলে, ৰাতি নাহিলে যদিও হয়তো ৰাতিপুৱা মই থানালৈ গ'লে কথাখিনি গম পাম। ৰাতিপুৱা মই কাপোৰ কানি পিন্ধি ওলাই গৈছোঁ, গৈ চাৰিআলি পোৱা কিনে তেনেকুৱাতে মই খবৰ পালোঁ বোলে আপোনাৰ ল'ৰা নিউজত ওলালেই এনকাউণ্টাৰ কৰিলে। তেতিয়া হতভম্ব হৈ গ'ল। হয়, মই ৰাস্তাৰ পৰা ঘূৰি আহিছোঁ আৰু সম্পূৰ্ণ ইয়াত মানে মেডিয়া আহি ভৰ্তি। তেওঁলোকে ইমানটো ঘটনা কৰিলে, ল'ৰা নিলে, নি তাত এনকাউণ্টাৰ কৰিলে। অন্ততঃ মোৰ ঘৰখনলৈ বাপেক মাক হিচাপেতো তেওঁলোকোতো মানুহ হিচাপেতো মোক কিবা এটাতো খবৰ দিব লাগিছিল, বোলে আপোনাৰ ল'ৰাটো এনেকুৱা এটা হ'ল, এইটো ঘটনা, বা ডিব্ৰুগড়লৈকে নিছোঁ বা আমুকলৈকে নিছোঁ। একো খবৰ নিদিলে। নাই সন্ধিয়া 4:30মান বজাত VDB এজন মেম্বাৰে আনি মোক কেছৰ কাগজখন দিছে যে এইকেইটা ধাৰা আপোনাৰ ল'ৰাটোৰ লগত লগাই দিয়া হৈছে। কোনে দিলে এইটো? এই VDB এজন মেম্বাৰে দিছেহি। কোন গাঁৱৰ VDB? আমাৰ এই এৰিয়াটোৰ VDB মানে মেম্বাৰ মনোজ বৰগোহাঁই বুলি, তেওঁ দিছেহি মোক। তেওঁ কৈছে যে এইখন ছাৰহঁতে মোকে ফোন কৰি মাতি দি পঠিয়ালে। বোলো পুলিচৰ ডিউটি তোৰ নেকি? তোৰ হাতত দিবলগীয়া হ'ল। তেওঁলোকে ইমানখিনি কাণ্ড কৰিব পাৰে, খবৰ এটা ল'বলৈ আহিব নোৱাৰে বা কথা এষাৰ ক'বলৈ আহিব নোৱাৰে। ডাঙৰটো ল'ৰা জেপত থাকিলে। মেডিকেলত কোন মেডিকেলত আছে? ডিব্ৰুগড় মেডিকেলত আছে বুলি যেতিয়া গম পালোঁ, পোৱাৰ পিছত ইয়াৰ পৰা আমাৰ ঘৰৰ মানুহ গৈ পালেগৈ, কিন্তু ল'ৰা আমাৰ কোনো মানুহকে সোমাবলৈ নিদিয়ে আৰু মানে কথাও পাতিব নিদিয়ে, চাবও নিদিয়ে, আনকি উচ্চস্বৰে মাত মাতিবলৈও নিদিয়ে। তেতিয়া
তেওঁ খালি তেওঁলোকৰ পুলিচৰ এজনে ভিডিঅ' কল কৰি পিনি ককায়েকক দেখুৱাইছে যে এয়া তোৰ ঘৰৰ মানুহ আহিছে আৰু তাক তেতিয়া সুধিছে তই কেনে আছ বুলি ভিডিঅ' কল কৰি পিনি বোলে মই ভালে আছোঁ তহঁতি চিন্তা নকৰিবি সেই কথাষাৰ সি ক'লে সিমানটোৱে তাতোতকৈ চাবলৈ দিয়া এতিয়া আপোনালোকে কিবা আইনী ব্যৱস্থা আশ্ৰয় লৈছে নেকি এতিয়ালৈকে লোৱা নাই কিন্তু ল'বলৈ আমি বাধ্য হ'ম কাৰণ ল'বলগীয়া হৈছে কেলৈ বিনা দুখত এটা ল'ৰাক জীৱন পংগু কৰি পেলালে সিটো নৱবিবাহিতা কালি পৰহি অনা এজনী তাৰ ডিঙিত পত্নী আছে তাইক কোনে ভৰণ পোষণ দিব আৰু তাৰ জীৱনত ভৰণ পোষণৰ দায়িত্ব কোনে ল'ব গতিকে তাকতো সিটো খাই দিয়াই থাকিব লাগিব তাৰ এনেকুৱা এটাতো বস্তু নাছিল যে বোলে মই মাহেকৰ মোৰ দৰমহা সোমাব মই চাকৰি কৰিছোঁ কিবা এটা কৰিছোঁ বোলে পেঞ্চন আহিব এনেকুৱাতো কোনো ব্যৱস্থা নাই দিন হাজিৰা কৰি খোৱা মানুহে সি কৰিবলৈ কাৰোবাৰ ঘৰত লেবাৰ কৰিবলৈ গ'লে পালেহেঁতেন আৰু কৰিবলৈ নগ'লে নাপালেহেঁতেন এতিয়াতো চিৰজীৱনৰ পংগু বনাই দিলে সি ক'ত কি কৰি খাব আপোনাৰ ল'ৰা যে কৈছে আলফালত সংযোগ কৰাৰ পৰা আগতে তেওঁ মানে এৰেষ্ট হৈ মানে ইয়াত জেলত আছিলে অৰুণাচলত এই ঘটনাটো কওকচোন কেনেকৈ কি জানে আপুনি সেই ল'ৰাটো সেইখিনি সময়ত সি তেতিয়া কোম্পানীতে আছিলে কোম্পানীৰ পৰা কোম্পানী কোন কোম্পানী কোম্পানী মানে ৰক্সা একাডেমি বুলি এটা কোম্পানীত সি চিকিউৰিটি কৰি আছিলে এইটো ক'ৰ হয় সেইটো দেলহি কিমান দিন আছিলে কোম্পানী প্ৰায় এতিয়ালৈকে 8 বছৰমানে হ'ব তেতিয়া 4-5 বছৰমান হৈছিলে কৰি থাকোঁতে কৰি পিনি সি ঘৰলৈ আহিছিলে ঘৰলৈ আহি পিনি ক'লে বোলে বাহিৰৰ কোম্পানী এটাও কিমান কাম কৰিম পাৰিলে ইয়াতে ক'ৰবাত কিবা এটা বিচাৰিব লাগিব সেইটো ভাবি মোৰ মানে ৱাইফৰ বায়েক এগৰাকী আছে অৰুণাচলত মানে তেওঁৰ হাজবেণ্ডে চাকৰি কৰে কোন জিলাত ট্ৰিয়াপত আছিলে ই ভাবিলে কি ঘৰত মই কৈ আছিলোঁ তই অৰুণাচলত নোসোমাবি এইটো কামকে কৰি থাক সেইফালে যাব নালাগে আমি গম পাওঁ বুলি সি মনে মনে ওলাই গুচি গৈ তাৰ হাতত কিন্তু কোনো তাত গেট পাছ বা কিবা একো তাৰ হাতত নাছিল মানে যিটো ইনাৰলাইন পাৰ্মিট যিটো পাৰ্মিট লাগে সেই পাৰ্মিটটো তাৰ হাতত নাই আৰু সি নাজানেও যে পাৰ্মিট এটা লৈহে তাত সোমাব লাগে এই বিষয়টোত তাৰ অৱগত নহয় সি তেনেকৈ গৈ তাত সোমালে সোমাওঁতেই মানে আছাম ৰাইফলছে পালে আছাম ৰাইফলছে যেতিয়া পালে পাই পিনি তাক মানে থানালৈ লৈ গ'ল হয় থানালৈ নি পিনি তাক কোৰ্ট চালান কৰি পিনি জেলত ভৰাই দিলে আৰু সেই কথাটো আমিতো একো গম নাপাওঁ আমি খালি নাই বুলিয়ে গৈ পিনি মই যেতিয়া প্ৰথম যিদিনা নাই সেইদিনা গৈ পিনি DSP ছাৰক মানে জনাইছোঁগৈ আমাৰ শিৱসাগৰ DSP ছাৰক যে ছাৰ বোলো মোৰ ল'ৰা এটা নিওঁ দেই আজি 3 দিন হ'ল মই ল'ৰাটো একো সংহত পোৱা কিমান চনৰ ঘটনা এইটো প্ৰায় ক'ভিডৰ আগত নে পিছত এই ক'ভিড মানে আৰম্ভ হৈছে প্ৰথম আৰম্ভণি ক'ভিডৰ সেইখিনি সময়ত তেতিয়া মানে তেওঁ ক'লে কি বোলে বাৰু আমি চাম সেনেকৈ বুলি ক'লে যেতিয়া মই সেই ফোনটো পালোঁ অৰুণাচলৰ পৰা মোলৈ ফোন আহিলে যে আপোনাৰ ল'ৰাটো আমুকত আছে জেলত আছে তেতিয়া সেই বুলি ক'লত মই তেওঁক আকৌ DSP ছাৰক জনালোগৈ যে ছাৰ মোৰ ল'ৰাটোৱে এই নাম্বাৰটোৰ ফোন এটা পাইছোঁ যে অৰুণাচলত জেলত আছে বুলি কৈছে গতিকে মই বোলো আগে পিছে গৈও পোৱা নাই আৰু কেনেকৈ কি কৰিলে কি সুবিধাৰে মই যাব পাৰিম বা আপোনালোকৰ পৰা কিবা সহযোগ পাম নি সেনেকৈ বুলি সুধিলোঁ তেওঁ ক'লে যে আপুনি নিজেই যাব লাগিব আৰু তেতিয়া তাতে এজন জয়পুৰৰ OC ছাৰে নেকি তেখেতে মোক ক'লে বোলে আপুনি জয়পুৰ থানালৈকে যাব তাৰ আমাৰ থানাত সোমালেই আপোনাক ৰাস্তাটো বতাই দিব আপুনি যাব পাৰিব তাৰ পৰা মই গুচি আহিলোঁ আহি কিছুদিনৰ পিছত মই ডিব্ৰুগড় গ'লোঁ ডিব্ৰুগড়তে যোগাযোগ কৰি মই এজন ডিব্ৰুগড়ত উকিল লৈ খুঞ্চালৈ গ'লোঁ গৈ খুঞ্চাত ল'ৰা পালোঁ পাই মেলি উলিয়াই আনিলোঁ যেতিয়া ঘৰ পালোঁহি ঘৰ পোৱাৰ পিছত কিছুদিনৰ পিছত আমাৰ শিৱসাগৰৰ OC ছাৰে আমাক মাতি পঠিয়ালে যে ল'ৰাটো লৈ আহক গ'লোঁ তাতো সোধপোছ কৰিলে SP ছাৰে সোধপোছ কৰিলে DSP ছাৰে সোধপোছ কৰিলে তাৰ পৰা আপোনাৰ CBI স্পেচিয়েল ব্ৰাঞ্চেও সোধপোছ কৰিলে কৰি মেলি মোক ক'লে যে ল'ৰাটো আপোনাৰ ঠিকেই আছে খালি যাতে সেইবোৰ মনোযোগ নিদিয়ে বা বেয়া কৰ্মত নাযায় আপোনালোকে চেষ্টা কৰিব ভালকৈ কাম বন কৰি মেলি খাবলৈ হ'ব কোনো ধৰণৰ কেছ মোকৰ্দমা একো নাই আৰু কোনো খেলা একো কৰিবলগীয়া নাই আৰু মই তেতিয়া এটা কথা কৈছিলোঁ যদি আপোনালোকৰ কিবা প্ৰুফ পাইছে যদি তেনেকুৱা হয় বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে হেৰি কৰক সি চাৰেণ্ডাৰ কৰক আপোনালোকে স্বীকৃতি দিয়ক আৰু যদি নহয় তেতিয়া বিনা দোষত আপোনালোকে একো হাৰাচমেণ্ট নকৰিব নাই বোলে ঠিকেই আছে আপুনি ল'ৰা লৈ যাব আৰু সেই দিনৰ পৰা তেনেধৰণেই কাম কৰি চলি আহিলে সি কোম্পানীলৈও গ'লগৈ কোম্পানীটো কাম কৰিলেগৈ কোনো একো কথা নাই এতিয়া আজি কালি পৰহি এই হঠাতে সি এটা ডবল আলফা হৈ পৰিল আপোনাৰ নামটো দিলীপ কুমাৰ গগৈ গাঁওখনৰ নাম আমাৰ এইডোখৰ বিক্ৰমপুৰ চাৰিআলি আমি অতীজতে বুঢ়াগাঁৱত আছিলোঁ এতিয়া এইডোখৰ মগনা গাঁও বুলি ক'ব লাগিব ল'ৰা ছোৱালী কেইটা আপোনালোকৰ ল'ৰা 2টা ছোৱালী এজনী
এওঁ কি নম্বৰ 2 নম্বৰ 3 নম্বৰ মাজৰ মানে ল'ৰা এওঁ ল'ৰা দুটাৰ পিছতে ছোৱালীজনী। বিচাৰিছে ন্যায়টো কেনেকুৱা ধৰণৰ হ'ব লাগে বুলি যিটো হ'ল আপোনালোকৰ ক্ষেত্ৰত ন্যায়টো মানে কি এতিয়া ধৰক সিটো হাজিৰা কৰি খোৱা ল'ৰা আৰু নতুনকৈ বিয়া পতা তাৰতো এখন নতুন সংসাৰখনটো ধ্বংস কৰি পেলালে। ভৱিষ্যতে সি চলি কৰি খাবলৈ তাৰতো এইটো উপায়টো লাগিব। সেইখিনি কোনে দিব মোক? সেইখিনিহে মোক সুবিধা লাগে। কাৰণ সিটো এতিয়া পংগু হ'ল, চৰকাৰেতো পংগু বনালে। এতিয়া পংগু মানুহজন কেনেকৈ চলি খাব সেই ব্যৱস্থাটো লাগে। যিটো বোমা বিস্ফোৰণৰ ঘটনা সেইদিনা আপোনাৰ ল'ৰাজন ক'ত আছিলে? জয়সাগৰ যিদিনা বোম ব্লাষ্টিং হৈছিলে সেইদিনা ল'ৰাটো এতিয়া তেওঁলোকে প্ৰেছাৰাইজ কৰিছে যে তই মুঠতে সেইটো দিয়াটো হয়। একেলগে আমি ইয়াতে নিউজ চাই আছোঁ। তেওঁ মোক কাষতে বহি আছে, আমি গোটেইসোপাই নিউজটো চাই আছোঁ। এতিয়া কৈছোঁ মই বোলো আকৌ জয়সাগৰটো বোম ব্লাষ্টিং কৰিলোঁ, এখন কি কাৰবাৰ হৈছে পৃথিৱীখনত, এনেকৈ কৈছে। সিও আছে, ময়ো আছোঁ, মাক আছে, গোটেই আমি অল ফেমিলি আমি চাই আছোঁ। এতিয়া তেওঁলোকে সেইদিনা ল'ৰাটোক মানে প্ৰেছাৰাইজ কৰিছে যে তই জয়সাগৰ বোমটো তই আনিছ, তই দিছ, তই হয়, তই এইটো মানে স্বীকাৰ কৰ। সি মোক মানে চিক্ৰেটকৈ মনতে ঘপককৈ কৈ থৈ গ'ল বোলে মোক হেঁচা দিছে বোলে, মই নোহোৱা ঘটনাটো কেনেকৈ হয় বুলি ক'ম এতিয়া। সেইটো কৈছে নহ'লে তই তেহেঁতক চিনি পাৱ, তেহেঁতৰ নাম জান, তই মোক কৈ পিনি পৰেশ বৰাই বোলে বোম দিছে নি তাত। তেওঁলোকে স্বীকাৰ কৰিছে, মোক সুধি দিছে নি বা মোক কৈ লৈছে নি তই মই আমুকতে দিছোঁগৈ তই থাকিবি বুলি, এনেকুৱা ধৰণৰ প্ৰেছাৰ দিছে বোলে। আৰু তেতিয়া কিন্তু একেলগে আমি এই টিভি চাই আছোঁ। এতিয়া মই সেইটো প্ৰমাণ কিহত দিম? আৰু ধৰ্মকহে বিশ্বাস কৰিব পাৰোঁ, তাৰ বাদেতো মোৰ একো নাই। আৰু মই ভবা নাই যে মোৰ ল'ৰাৰ ওপৰতে এইটো এনেকুৱা এটা প্ৰবাদ আহিব বুলি। নহ'লে মই তেতিয়া তাৰ সৈতে একেলগে ৰুমতে ফটো মাৰিয়ে থৈ দিলোঁহেঁতেন কিবা এটা। এতিয়া তেনেকুৱাতো মোৰ একো প্ৰুফ নাই। গতিকে এতিয়া মই কোৱা কথাষাৰটো কোনো স্বীকাৰ বা সেই মানি নলয়। আমি কিন্তু ধৰ্মমত বিচাৰত একেলগেই টিভি চাই আছোঁ। ল'ৰাজন বয়স কিমান হৈছে আপোনাৰ? এতিয়া সি 27 ক্ৰছ কৰিছে। শিক্ষা অৱগত অহাত কিমান? মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা নিদিলে, পঢ়াটো সিমানটোহে তাৰ। আপোনাৰ ল'ৰা হয় ন? ল'ৰা হয়। ল'ৰাজন এতিয়া আপুনি লগ কৰিছে নেকি? নাই কোৱা। আপুনি এটা কথা ক'লে যে তেওঁৰ যিযোৰ সাজ পোছাক পিন্ধি গৈছিল কিন্তু পিছত সেইযোৰ সাজ পোছাক দেখা নাই, নাই দেখা বুলি কৈছে মানুহে। নাই, মই তাৰমানে কোলা আৰু জেকেট এটা পিন্ধাই জোতা পিন্ধাই পঠিয়াইছিলোঁ, সেইটো নাই। এতিয়া মানে সাজ পোছাকযোৰ বেলেগ হৈছে। বেলেগ হৈছে। মই কমল বৰা, মানৱাধিকাৰ সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ এজন উপদেষ্টা। এতিয়া যিটো ঘটনা ঘটি গ'ল এই সম্পৰ্কত আপোনালোকে কি বক্তব্য দিব বিচাৰে? এজন নিৰ্দোষী ব্যক্তি বুলি মাক দেউতাকে কৈছে, আৰু সেই নিৰ্দোষী ব্যক্তিক এজন পুলিচে আটক কৰি নি পুলিচৰে জিমাত গুলীয়াই এনেধৰণৰ পঙু কৰাটো এই মানৱাধিকাৰ উলংঘন হৈছে। গতিকে ইয়াৰ আমি ন্যায়িক তদন্ত বিচাৰিছোঁ। আপোনালোকে ন্যায় ব্যৱস্থাৰ ওচৰত কাষ চাপিব নেকি মানৱ সংগ্ৰাম সমিতি? হয়, আমি ইতিমধ্যে মানৱাধিকাৰ আয়োগত গোচৰ তৰিম বুলি আমি প্ৰায় তথ্য সংগ্ৰহ কৰিছোঁ।